নাটক, তেওঁ পৰিৱেশক, তেওঁ পৰিচালক। এইদৰে সূত্ৰধাৰী ভাওনাৰ উপস্থাপন কৰাৰ পিছত আমি সকলোৱে জানো ভাওনাৰ আৰম্ভণিতে এটি চৰিত্ৰ প্ৰৱেশ কৰে। সেই চৰিত্ৰটো কোন? ভগৱান চৰিত্ৰ। আৰু ভগৱান চৰিত্ৰ যেতিয়া প্ৰৱেশ কৰে তাত কেনেকৈ আধ্যাত্মিক ভাৱ নিমজ্জিত হৈ আছে চাওক। কৃষ্ণ যেতিয়া প্ৰৱেশ কৰে তেতিয়া যি সিন্ধুৰাৰ ৰাগত এক তালত কৃষ্ণক প্ৰৱেশ কৰোৱা হয় তাত কেনেকৈ আধ্যাত্মিক ভাৱ বিৰাজিত হৈ আছে আমি সেই কথা আপোনালোকক উদাহৰণস্বৰূপে দাঙি ধৰিব খুজিছোঁ। যদু দত্তক আহ্বান জনাইছোঁ সেই সিন্ধুৰা ৰাগৰ এক তালৰ গীতটি অকণমান পৰিৱেশন কৰি দিয়ক। প্ৰশ্ন উদয় হৈছে এই গীতটো আমি জানোৱেই উদ্বোধকেনো কি নতুন কথা কৈছে, কিন্তু তাতেই গূঢ়াৰ্থ সোমাই আছে। কি গূঢ়াৰ্থ আছে চাওক। যিজন কৃষ্ণ চৰিত্ৰত ভুমুকি মাৰে এই গীতৰ তালত সুৰত তেওঁ কাৰোবাৰ সন্তান হ'ব পাৰে। আৰু যেতিয়া তেওঁ কৃষ্ণ ৰূপত ভুমুকি মাৰে ভাওনাত তেতিয়া তেওঁৰ পিতৃ মাতৃয়ে তেওঁক সেৱা জনায়। কোনো কাৰণতে সোণটো বুলি বোপাইটো বুলি সেৱা জনায়। সেইখিনি সময়ত তেওঁলোক এনেদৰে উদ্বেলিত হয় সঁচাকৈ যেন বৈকুণ্ঠৰ ভগৱান ক্ষেত্ৰলৈ নামি আহিছে। কোনেও নোকোৱাকৈ আচম্বিতে তেওঁলোকৰ হৃদয়ত যিটো খুন্দা মাৰে সেই খুন্দাৰ জোকাৰণিত তেওঁলোকে অৱনত মস্তক হৈ সেই কৃষ্ণক সেৱা কৰে। এয়াই হৈছে আধ্যাত্মিকতা, এয়াই হৈছে ভাওনাৰ ধৰ্ম। কিন্তু মনত ৰখাৰ প্ৰয়োজন আছে সেই ল'ৰাটিয়ে কৃষ্ণ ভাও ল'বলৈ আহোঁতে যদি অসদাচৰী হৈ আহিছে, যদি অসংযমী হৈ আহিছে, যদি অখাদ্য খাই আহিছে, যদি অকাৰ্য কৰি আহিছে, সেই পিতৃ মাতৃয়ে জনোৱা সেৱা অথলে যাব। সেই সেৱাৰ মূল্য তেওঁ ৰাখিবই লাগিব। আৰু যাৰ কাৰণে তেওঁক সদাচাৰী জীৱনৰ শিক্ষা দিয়া হৈছে। বোপাই কৃষ্ণ চৰিত্ৰত তই আজি ভাও দিবি, সৰু কথা নহয়। পাৰিলে লঘোণে ভোকে থাকিবি, নোৱাৰিলেও অখাদ্য নাখাবি, অকাৰ্য নকৰিবি, সাত্বিক ভাৱেৰে কৃষ্ণৰ ভাও দিবি, আৰু তেতিয়াই কৃষ্ণৰ চৰিত্ৰৰ মূল্য আৰোহিত হ'ব। এয়াই হৈছে এফালে আধ্যাত্মিক শিক্ষা, আনফালে সদাচাৰী শিক্ষা, আনফালে সংযমী শিক্ষা, আনফালে নৈতিকতাৰ শিক্ষা।